Hello my dear friends, আপোনালোক সকলোকে মোৰ চেনেল নুৰুল আলম নাজুলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত আসাম টেট এক্সাম 2021 ৰ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি এই পাঠৰ কেইটামান অতি দৰকাৰী প্ৰশ্ন উত্তৰ আলোচনা কৰিব লৈছো। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব, নিশ্চয়কৈ উপকৃত হ'ব আৰু আপোনালোকে যি পৰীক্ষাত অৱতীৰ্ণ হ'ব গৈ আছে সফলতাৰে উত্তীৰ্ণ হ'ব। মৰমৰ বন্ধু-বান্ধৱীসকল, যদিহে আপোনালোকে মোৰ চেনেলটিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পায় তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকে। আহকচোন বাৰু আজিৰ ভিডিঅ'ৰ প্ৰশ্নোত্তৰকেইটা জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, বুধ স্তৰৰ শিক্ষা ব্যৱস্থা কি নীতিৰ ওপৰত প্ৰতিষ্ঠিত? বুধ মানে আন্ডাৰষ্টেণ্ডিং আমি যদি কওঁ, সেই স্তৰৰ যিটো শিক্ষা ব্যৱস্থা আছে সেয়া কি নীতিৰ ওপৰত প্ৰতিষ্ঠিত? বিকল্পসমূহ দিয়া আছে অৰ্থনৈতিক নীতি, সামাজিক নীতি, মনোবৈজ্ঞানিক নীতি আৰু ৰাজনৈতিক নীতি, আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব মনোবৈজ্ঞানিক নীতি। সাইকোলজিক্যাল প্ৰিন্সিপলছ যিটো সেইটো হ'ব। দ্বিতীয় প্ৰশ্ন দিয়া আছে, স্মৰণ স্তৰত এগৰাকী শিক্ষাৰ্থী কিদৰে মনত ৰাখে? যেতিয়া মানে কি কৰে, মেমৰাইজ কৰা যদি আমি কওঁ, মুখস্থ কৰে যেতিয়া, সেইটো স্তৰত এগৰাকী শিক্ষাৰ্থী কিদৰে মনত ৰাখে? মানসিকভাৱে, আৱেগিকভাৱে, যান্ত্ৰিকভাৱে, শাৰীৰিকভাৱে। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গ, যান্ত্ৰিকভাৱে। আপুনি নিশ্চয় এই কথাটো আপোনাৰ নিজৰ জীৱনৰ লগত সংযোগ কৰিব পাৰিছে। যেনেকে আপুনি যেতিয়া এল পি স্কুলত পঢ়িছিল তেতিয়া আমি সাধাৰণতে কি কৰা হয়, সাধাৰণতে দেখা যায় যে এল পি স্কুল বা নিম্ন যিখিনি শ্ৰেণী থাকে, যেনেকে ধৰক 5, 6, 7 এনেকুৱা পৰ্যায়লৈকে যেতিয়া ছাত্ৰ ছাত্ৰীয়ে মুখস্থ কৰে তেওঁলোকে মানে সেই শব্দ বা সেই বাক্যটোৰ কি অৰ্থ প্ৰকাশ কৰিছে সেই কিন্তু তেওঁলোকে নাজানে, কিন্তু তেওঁলোকে ধুনীয়াকে সেই বস্তুটো একেবাৰে সম্পূৰ্ণৰূপে মুখস্থ গাই শুনাব পাৰে। যিদৰে আপোনাৰ ধৰক ক্লাছ 1, 2 বা নাৰ্চাৰী যিবিলাক ক্লাছত সাধাৰণতে দেখা যায় ল'ৰা ছোৱালীবিলাকে ৰাইমছ মুখস্থ কৰে। তেওঁলোকে তাৰ অৰ্থ একো বুজি নাপায়, কিন্তু তেওঁলোকে মুখস্থ সেইটো আপোনাৰ গাই শুনাব পাৰে। গতিকে সেই প্ৰশ্নটো আপোনাক দিছে যে স্মৰণ স্তৰত যদি মেমৰাইজ কৰে তেতিয়া শিক্ষাৰ্থীয়ে কেনেকে মনত ৰাখে? এইটো হৈছে যান্ত্ৰিকভাৱে। নিশ্চয় আপোনালোকৰ কথাটো বা এই যিটো প্ৰশ্ন সোধা হৈছিল সেই কথাখিনিত কোনো অসুবিধা হোৱা নাই বুজি পাওঁতে। আহকচোন বাৰু পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। শিক্ষা ব্যৱস্থাত প্ৰচলিত নিদান শিক্ষা বা ৰিমেডিয়েল টিচিঙৰ ধাৰণাটো আধুনিক সময়ৰ মধ্যযুগীয় বৈদিক যুগৰ ওপৰত আটাইকেইটা শুদ্ধ। এতিয়া চাওক যে এই যিটো প্ৰশ্ন ৰিমেডিয়েল টিচিং এইটো আগতে নাছিল। আজিকালি কি হয়, দেখা যায় যে যদি ছাত্ৰ ছাত্ৰীয়ে কিবা কাৰণে কোনোবা এটা বিষয় বা কোনোবা এটা শ্ৰেণীত উত্তীৰ্ণ হ'ব নোৱাৰিলে তেন্তে আকৌ ৰিমেডিয়েল টিচিঙৰ ব্যৱস্থা কৰা হৈছে। ৰিমেডিয়েল মানে ছাত্ৰজনৰ কি আসোঁৱাহ আছে, কি ড্ৰবেক আছে, সেইখিনি শুধৰাই যাতে সেই বিষয়টি বা সেই শ্ৰেণীৰ যি পৰীক্ষা অনুষ্ঠিত তাত উত্তীৰ্ণ হ'ব পাৰে তাৰ ব্যৱস্থা কৰি দিব লাগে। সেইটো হৈছে ৰিমেডিয়েল টিচিং। গতিকে এই ব্যৱস্থাটো পুৰণি মধ্যযুগীয় নহয়, বৈদিক যুগৰ নহয়, ই বৰ্তমান সময়ৰ বা আধুনিক যুগৰ হয়। গতিকে এটা ক যিটো বিকল্প আছে সেয়া শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান সময়ত প্ৰচলিত শিশুকেন্দ্ৰিক শিক্ষা চাইল্ড চেন্ট্ৰিক যিটো আমি এডুকেশ্যন বুলি কওঁ, শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত এগৰাকী দক্ষ শিক্ষক হ'বলৈ তলত উল্লেখ কৰা কোনটো গুণৰ বেছি আৱশ্যক? আপুনি যদি চাইল্ড চেন্ট্ৰিক এডুকেশ্যনৰ এজন ভাল এজন শিক্ষক হ'ব বিচাৰিছে, শিশুকেন্দ্ৰিক শিক্ষা, তেতিয়া এজন শিক্ষক হিচাপে আপুনি কোনটো নিম্নলিখিত কোনটো গুণৰ বেছি প্ৰয়োজন হ'ব? বিজ্ঞান প্ৰযুক্তিবিদ্যা হয়, ইয়াৰো দৰকাৰ নথকা নহয়। চাফ চিকুণতাৰো দৰকাৰ আছে, হাস্যৰসিক গুণৰো দৰকাৰ আছে, মনোবিজ্ঞান গুণৰ দৰকাৰ, আটাইকেইটা গুণৰে প্ৰয়োজন আছে। কিন্তু ইয়াত সোধা হৈছে কোনটো গুণৰ বেছি আৱশ্যক, তেতিয়া হ'ব মনোবিজ্ঞানৰ জ্ঞানৰ। কাৰণ এইটো কাৰণে কোৱা হয় যে কোনোবা এজন শিক্ষাবিদে এইদৰে কৈছিল যে আপুনি যদি ল'ৰা বা ছোৱালী বা ছাত্ৰ বা ছাত্ৰী যাক আপুনি পঢ়ুৱাব বিচাৰিছে, আপুনি তেওঁলোকৰ যদি সাইকোলজিটোৱে গম নাপায়, তেওঁলোকৰ মনৰ স্থিতিয়ে গম নাপায়, তেন্তে আপুনি যদি শিকাব যোৱা মানে আমি যদি গৰম নকৰাকৈ তাক যদি আমি কোবাই থাকো, যিদৰে তাৰ ফলাফল কি নহ'ব, আশানুৰূপ নহ'ব, ঠিক তেনেকে আপুনি সেই ছাত্ৰ বা ছাত্ৰীৰ মানসিক অৱস্থা নজনাকৈ যদি আপুনি পঢ়াব বিচাৰিছে, আপোনাৰ সেই পঢ়ুৱাৰ ফলাফলটো ঠিক এই উদাহৰণটোৰ নিচিনাই হ'ব। গতিকে আমাক এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব
মনোবিজ্ঞানৰ জ্ঞানৰ বেছি আৱশ্যক মই আকৌ কৈছো যে এই চাৰিটা গুণৰে প্ৰয়োজন আছে নথকা নহয় কিন্তু যদি আপনি কোৱা হৈছে আটাইতকৈ বেছি কোনটোৰ বেছি আৱশ্যক তেতিয়া আপোনাৰ কি হ'ব মনোবিজ্ঞানৰ জ্ঞানৰ পৰৱৰ্তী প্ৰশ্ন পিয়াজেৰ বিকাশ তত্ত্বৰ চাৰিটা স্তৰৰ 7 বছৰ বয়সৰ পৰা 12 বছৰ স্তৰটো কি নামেৰে জনা যায় ইয়াত দিয়া বিকল্পসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে মূৰ্ত ক্ৰিয়া সম্পাদন আপনি চাই লওক যে বাকি তিনটা স্তর কি আছে পিয়াজের বিকাশ তত্ত্বৰ চাৰিটা স্তর এনে ধৰণৰ ইন্দ্ৰিয় অংগ সঞ্চাৰণমূলক বিকাশ জন্মৰ পৰা 2 বছৰ প্ৰাক বোধমূলক শিক্ষা 2 পৰা 7 বছৰ মূৰ্ত ক্ৰিয়া সম্পাদন 7 পৰা 12 বছৰ আৰু বিধিগত ক্ৰিয়া সম্পাদন 12 বছৰ পাৰ গতিকে আমরা যিকোনো এটা প্ৰশ্ন দিব পাৰে জন্মৰ পৰা 2 বছৰ কি বুলি জানে 2 পৰা 7 বছৰ বয়সটো কি বুলি জানো 12 বছৰৰ ওপৰটো আমি কি বুলি জানো গতিকে আমাৰ প্ৰশ্ন দি 7 পৰা 12 গতিকে কি আছিল মূৰ্ত ক্ৰিয়া সম্পাদন পৰৱৰ্তী প্ৰশ্ন আমি জানিলো শিক্ষা আহৰণ কৰা বয়স বুলি ক'লে কোনটো স্তৰ কোৱা হয় যৌৱনকাল বাল্যকাল প্ৰাপ্তবয়স্ককাল ওপৰৰ এটা শুদ্ধ নহয় আৰু ইয়াৰে খ বিকল্পটো শুদ্ধ বাল্যকালক শিক্ষা আহৰণ কৰা বয়স বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন হিউৰিষ্টিক পদ্ধতিৰ সহায়ত শিক্ষাৰ্থীৰ পৰ্যবেক্ষণ ক্ষমতা বৃদ্ধি পায় শিক্ষাৰ্থীৰ যুক্তি প্ৰৱণতা ক্ষমতা বৃদ্ধি পায় শিক্ষাৰ্থীসকল অধিক পৰিশ্ৰমী হয় ওপৰৰ আটাইকেইটা শুদ্ধ আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে ওপৰৰ আটাইকেইটা শুদ্ধ এতিয়া আমি এক কথাত জানিলাও এটা বাক্যত জানিলাও হিউৰিষ্টিক পদ্ধতিনো কি যি পদ্ধতিত শিক্ষাৰ্থীয়ে যিকোনো এটা কথা নিজৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ জৰিয়তে শিকে সেই পদ্ধতিকে হিউৰিষ্টিক বা অন্বেষণমূলক পদ্ধতি বোলা হয় গতিকে আমি গম পাইছো যেতিয়া এজন শিক্ষাৰ্থীয়ে নিজৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ নিজে কৰি উঠি তাৰ পৰা যেতিয়া জ্ঞান লাভ কৰিব সেইটো জ্ঞান কি হ'ব অধিক যুক্তিপ্ৰবণ বা তেওঁৰ বাকি এই যিবিলাক বিকল্প আমাক দিয়া আছিল সেই আটাইকেইটা শুদ্ধ হ'ব গতিকে আমি নিশ্চয় হিউৰিষ্টিক পদ্ধতিৰ বিষয়ে অলপ জানিলো পৰৱৰ্তী প্ৰশ্ন আমি জানিলো নিম্নলিখিত কি কাৰণে এটি শিশুৰ আত্মবিশ্বাস নিম্নগামী হ'ব পাৰে যেটো কনফিডেন্স লেভেল যেতে লো কেতিয়া হ'ব পাৰে শাস্তি প্ৰদান কৰিলে কটু সমালোচনা কৰিলে মৌলিক অধিকাৰ খৰ্ব হলে আৰু ওপৰৰ আটাইকেইটা শুদ্ধ আপনি যদি অযথা শাস্তি প্ৰদান কৰিছে বা অত্যাধিক সমালোচনা কৰিছে বা তেওঁৰ যিখিনি অধিকাৰ আছিল সেইখিনি যেটো উপভোগ কৰিব পৰা নাই এই আটাইকেইটা কাৰণতে এটি শিশুৰ আত্মবিশ্বাস নিম্নগামী হ'ব পাৰে তেওঁৰ সেলফ কনফিডেন্স যেটো লো গ্ৰেড হ'ব পাৰে গতিকে ওপৰৰ আটাইকেইটা শুদ্ধ হ'ব পৰৱৰ্তী প্ৰশ্ন তলৰ কোনটো অন্তৰ্মুখী ব্যক্তিত্ব ইন্ট্ৰোভাৰ্ট পাৰ্সোনালিটিৰ বৈশিষ্ট্য নহয় আমি নিশ্চয় জানো যে কাৰ্ল ইয়ঙৰ যেটো সংজ্ঞা আছিল ব্যক্তিত্বৰ তাত তিনি ধৰণৰ ব্যক্তিত্বৰ বিষয়ে কোৱা হৈছিল ইন্ট্ৰোভাৰ্ট এক্সট্ৰোভাৰ্ট অন্তৰ্মুখী এটা আছিল বহিৰ্মুখী এটা আছিল উভয়মুখী সেই মানুহজনৰ অন্তৰ্মুখী উভয়মুখী অন্তৰ্মুখী আৰু বহিৰ্মুখী দুটা গুণেই তেওঁলোকৰ থাকে ইয়াতে কিন্তু বুজিছে আমাৰ অন্তৰ্মুখী যি ব্যক্তিত্ব ইন্ট্ৰোভাৰ্ট পাৰ্সোনালিটি তেওঁলোকৰ ক্ষেত্ৰত কোনটো নহয় সাধাৰণতে তেওঁলোকৰ বন্ধু বান্ধৱৰ সংখ্যা কম থাকে এইটো অশুদ্ধ উত্তৰ কাৰণ ইয়াতে নহয় বুলি কোৱা হৈছে এওঁলোক আত্মকেন্দ্ৰিক ধৰণৰ এইটো নহয় এওঁলোক সমাগমৰ পৰা আঁতৰি থাকে এইটো নহয় এওঁলোক অতি সহজে আনৰ লগত মিলিব পাৰে গতিকে আমাৰ যেটো একেবাৰে শেষৰ যেটো বিকল্প দিয়া আছে সেইটো শুদ্ধ উত্তৰ কাৰণ এই এওঁলোকে অতি সহজে আনৰ লগত মিলিব পাৰে এইটো হৈছে এক্সট্ৰোভাৰ্ট পাৰ্সোনালিটিৰ মানুহৰ গুণ হয় ইন্ট্ৰোভাৰ্ট মানুহ যিবিলাকে লাজ কৰি চাব পৰা হয় গতিকে এওঁলোক সাধাৰণতে কি সমাগমৰ পৰা আঁতৰি থাকে এওঁলোক বন্ধু বান্ধৱৰ সংখ্যা কম থাকে আৰু এওঁলোক আত্মকেন্দ্ৰিক গতিকে নিশ্চয় উত্তৰটো বুজি পোৱাত অসুবিধা হোৱা নাই আপোনালোকে এই প্ৰশ্ন উত্তৰসমূহ বা এই ভিডিঅ'ৰ বিষয়বস্তু কেনেকা পালে আপোনালোকে কমেন্ট কৰি জনাবচোন কাৰণ আপোনালোকৰ পৰা লাভ কৰা কমেন্টে আমাক অধিকে অনুপ্ৰাণিত কৰে আৰু পৰৱৰ্তী ভিডিঅ'সমূহ বনোৱাৰ কাৰণে আমাক উৎসাহিত কৰে আমি এই প্ৰশ্নৰ উত্তৰটি গম পালো আহকচোন পৰৱৰ্তী প্ৰশ্ন জানিলো মানসিক বয়সৰ ধাৰণাটো নিম্নলিখিত কোনজন মনোবিজ্ঞানী আগবঢ়াইছিল আইভান পেভলভ আলফ্ৰেড বিনেট ৰুছু আৰু ৰেভান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আলফ্ৰেড বিনেট আপোনালোকে নিশ্চয় এই নামটো শুনাৰ লগে লগে আৰু এটি কথা জানে আইকিউ যেটো পদ্ধতি আছিল তাৰ লগত জড়িত আলফ্ৰেড বিনেট হয় নিশ্চয় আপোনালোকে মন পেলাব পাৰিছে গতিকে আহকচোন বাৰু আমি পৰৱৰ্তী প্ৰশ্ন জানিলো নৱজাতক শিশুৰ সকলোবোৰ ক্ৰিয়া আচৰণে হল আধ্যাত্মিক প্ৰয়োজনমুখী এইটো নিশ্চয় অশুদ্ধ উত্তৰ নৈতিক প্ৰয়োজনমুখী এইটো নহয় মানসিক প্ৰয়োজনমুখী এইটো নহয়
দৈহিক প্ৰয়োজনমুখী গতিকে শুদ্ধ উত্তৰ হৈছে দৈহিক প্ৰয়োজনমুখী নৱজাতক শিশুৰ সকলোবোৰ ক্ৰিয়া আচৰণে হ'ল দৈহিক প্ৰয়োজনমুখী তাৰ দেহৰ বাবে যি প্ৰয়োজন ভোক লাগিলে ই কান্দিব বা কিবা শব্দ কৰিব গতিকে সেই সকলোবিলাক হৈছে তেওঁৰ দৈহিক প্ৰয়োজনমুখী হয় 12 নম্বৰ প্ৰশ্ন দিয়া আছে অন্ধ শিশুসকলক শিক্ষা প্ৰদানৰ বাবে নিম্নলিখিত কোনটো পদ্ধতি বেছি ফলপ্ৰসূ হয় প্ৰকল্প পদ্ধতি আমরা প্ৰজেক্ট মেথড বুলি কওঁ নহব অনুসন্ধান পদ্ধতি ইনভেস্টিগেটিভ মেথড হেতু নহব ব্ৰেইলি পদ্ধতি আৰু উপস্থাপন পদ্ধতি মানে ডেমনস্ট্ৰেটিভ মেথড গতি ইয়াৰ গ যেটো বিকল্প আছে ব্ৰেইলি পদ্ধতি হেতু শুদ্ধ হ'ব 13 নম্বৰ প্ৰশ্ন দিয়া আছে শিক্ষাদান প্ৰক্ৰিয়াৰ পৰ্যায়কেইটা হ'ল পৰিকল্পনা কাৰ্যকৰী মূল্যায়ন পঢ়াটেকেৰ শুদ্ধ এই গুটেইখিনি আচলতে আমাৰ কি হয় শিক্ষাদান প্ৰক্ৰিয়াৰ লগত জড়িত হয় গতিকে পঢ়াটেকেটা শুদ্ধ হ'ব 14 নম্বৰ প্ৰশ্ন দিয়া আছে শিক্ষাৰ্থীক অভিৰুচিত কৰাৰ বাবে কোনটো উপায় অৱলম্বন কৰিব পাৰি অভিৰুচিত মানে যেটো মোটিভেটেড কৰা আমি কওঁ গতিকে ইয়াৰ শুদ্ধ ইয়াৰ বিকল্পসমূহ দিয়া আছে মহান ব্যক্তি উদাহৰণ দিয়া ভৱিষ্যত জীৱনৰ আশাপ্ৰদ ছবি এখন দাঙি ধৰা পুৰস্কাৰ আৰু শাস্তিৰ যুক্ত প্ৰয়োগ কৰা আৰু ওপৰ আটাইকেইটা শুদ্ধ গতিকে আমি জানো যে যদি কোনো শিক্ষাৰ্থীক আমি কি কৰিব লাগে মোটিভেট কৰিব লাগে আমি মহান ব্যক্তিসকলৰ জীৱন আদৰ্শ আমি তেওঁলোকক দাঙি ধৰিব পাৰো বা ভৱিষ্যত জীৱনটোৰ এক মানে পজিটিভ সাইড আমি দেখাব লাগে ভাল কি হ'ব আমি নেগেটিভ নেদেখাই যদি আমি পজিটিভ দেখাই দিও তেন্তে কি হ'ব শিক্ষাৰ্থীবিলাক কি হ'ব তেওঁলোকৰ মোটিভেটেড হ'ব পুৰস্কাৰ আৰু শাস্তিৰ যথোপযুক্ত মানে যত যেটোৰ প্ৰয়োজন হয় যদি পুৰস্কাৰৰ উপযুক্ত পুৰস্কৃত কৰিব শাস্তিৰ উপযুক্ত হলে শাস্তি বিহিব কিন্তু হে যথোপযুক্ত হ'ব লাগিব এই আটাইকেইটা হেকানে কোৱা হৈছে যে এই ওপৰ আটাইকেইটা পদ্ধতিৰে আমি শিক্ষাৰ্থী কি কৰিব পাৰো অভিৰুচিত কৰিব পাৰো বা মোটিভেটেড কৰিব পাৰো আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন বাল্যকালৰ ছোৱালী এজনীয়ে কাৰ লগত খেলি ভাল পায় বিকল্পসমূহ সমনীয়া ছোৱালীৰ লগত দেউতাকৰ লগত মাকৰ লগত ওপৰ আটাইকেইটা শুদ্ধ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে সমনীয়া ছোৱালীৰ লগত মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ